हेलो गाइस आपनालोक खबर केनेका मु ভাল আজি আকৌ নতুন আৰু এটা ৰেচিপি লৈ আহিছো এয়া হল কুচিয়া দেখিছে ন জিন্দা আছে পুরা কুচিয়া এটো জিন্দা আছে এতিয়া এটো বনাম কাটিং কেনেকে দেখা দেখিছে ন কেনেকে গুছাম মই চাও দেখিছে পুরা একেবারে মাথাটো ধুই লব এনেকে কাপোৰ এখনে বাৰে একদম কটন কাপোৰ সিলিক নহয় পুরা কটন কাপোৰ এখনে এনেকে ধৰি পিনি মাথাটো ধুই লব পুরা মাথাটো নাকাটি অকমানকে কাটিব তাৰ পিছত ইয়াৰ নিচেনে চালটো ইয়া দেখিছে ন ইমান ধুনীয়া চব ৰাগছে এনেকে মাথাটো ধুই লব নাগলে না পুরা ধুনীয়াকে ৰাখাই গৈছে কুচিয়া গুছাবলৈ একদম দিগদাৰ নাই আপোনালোকে এনেকৈ পটকে হৈ যাব কিন্তু আপোনালোকে কটন কাপোৰ বাৰু কাগজ ডাঠ কাগজ লৈ পিনিও কৰিব পাৰিব কাপোৰ নাপালে গুছাই লৈ আপোনালোকক মাংসটো কেনেকৈ হেৰি কৰে এইটো দেখায় এয়া দেখিছে ন এতিয়া আপোনালোকে এনেকৈ পেটটো ফালি দিব পেটত হেৰি থাকে পেটু থাকে যি থাকে সব উলিয়াই দিব আমি মাথাটো কাটি দিলো মাথাটো আপোনালোকে পটকে নাকাটিব এনেকৈ সহজে পটকে পেটটো ফালিব নোৱাৰা কাৰণে প্ৰথম এনেকৈ চাফা কৰি ল'ব ইয়াত দেখোন পেটটো পুৰা ফালি দিব যিবোৰ এতিয়া হেৰি আছে পেটটো এয়া এটা উলিয়াই দিব এনেকৈ চাফা কৰি ল'ব আপোনালোকে কটা পিছত কিন্তু ইয়াক নুধুব আৰু ইয়াৰ টেষ্টটোৱে ইয়াৰ মেইন হয় ইয়াৰ টেষ্টটো খালে বহুত মানুহৰ শক্তি হয় একেবাৰে কটা পিছত একেবাৰে নুধুব আৰু ধুনীয়াকৈ এনেকৈ সৰু সৰু মই টুকুৰা কৰিম এতিয়া দেখাই আছোঁ মই এনেকৈ সৰু সৰুকৈ পিচ কৰি ল'লোঁ দেখিছে নহয় কিমান ধুনীয়া পিচ কৰি ল'লোঁ এয়া সৰু সৰুকৈ গোটেইখিনি একদম ৰঙাই ই বহুত ভিটামিন হয় ইয়াক যদি খায় আপোনালোকে জুচ বনাই বহুত শক্তি হয় আৰু ইয়াক মই কেনেকৈ বনাম মই সেইটো ভিডিঅ'টো আজি আপোনালোকক দেখাই আছোঁ ভালকৈ চাব কেনেকৈ দি আছে ইয়াত দেখিছে ন একদম মাংসটো ডাঠা একদম তেজে কুচিয়াৰ লগত ইয়াত পিঁয়াজ দুটা কাটি লৈছোঁ সৰু সৰুকৈ মই তাৰপিছত ইয়াত জলকীয়া গুড়ি এইটো হ'ল জালুকৰ গুড়ি এইটো হ'ল ৰচুন এইটো আদা এইটো কেঁচা জলকীয়া আৰু তেজপাত ইয়াত বেলেগ একো বস্তু দৰকাৰ নাই ই বহুত ভিটামিন ইয়াক সেইকাৰণে আমি অকণমান চুপ টাইপৰ বনাই আপোনালোকক দেখুৱাইছোঁ বাৰু ভিডিঅ'টো কেনেকৈ বনাম এনেকৈ বনাই খাই যাব ই বহুত গাৰ কাৰণে ভাল তেজ হয় এয়া এতিয়া কেৰাহী মই গৰম দি দিছোঁ কেৰাহী গৰম দি দিলোঁ কেৰাহী গৰমো হৈ গ'ল আমাৰ এতিয়া তেল দি দিছোঁ তেজপাত আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ পিঁয়াজখিনি দি দিছোঁ এনেকৈ কাটি লোৱা ইয়াত আমি মছলা ইউজ নকৰোঁ অকল দেখিছে নহয় জালুকৰ গুড়ি আৰু অকণমান মই জলকীয়া গুড়ি দি দিছোঁ নিজৰ ঘৰত পিছা বুলি আপোনালোকে নিদিবও পাৰে অকল জালুক দি বনাব পাৰি দেখিছে ন অকণমান নিমখ দি দিছোঁ নিজৰ আন্দাজমতে দিব নিমখটো আৰু আধা চামুচ হালধি হালধি এইখিনি আকৌ 1-2 মিনিটমান এইখিনি ভাজি ল'ব এতিয়া আমি ইয়াত কুচিয়াখিনি দি দিম কাটি থোৱা এইখিনিটো ভাজিম আমি এনেকৈ ভালদৰে 1-2 মিনিটমান ভাজি লৈ দিছোঁ ন এতিয়া আমি ইয়াত দি দিম আদা নহৰুকে জলকীয়া গুড়া আৰু জালুকৰ গুড়ি যিমানখিনি দিবলৈ আছে চব দি
একদম বনাবলৈ টাইম নালাগে, সহজতে বনোৱাও হয়, খাবলৈও হোৱা। বুজিছেনে? এনেকৈ বনাব। মই যেনেকৈ আপোনালোকক প্ৰচেছটো কৈ গৈ আছোঁ বনোৱা, সেনেকৈয়ে বনাব। বুজিছেনে? এনেকৈ 5 মিনিটমান ভালকৈ ভাজি ল'ব। ভজা হৈ যাব। দেখিবলৈ কালাৰটো যিমান ধুনীয়া, খাবলৈও সিমান সোৱাদ আৰু ইয়াৰ গাৰ কাৰণে বহুত ভাল। তেনেকৈ বনাইছোঁ। চবেইতো কুচিয়া বনাই খাইছে, যদিও খোৱা নাই বা যদিও এনেকৈ বনোৱা নাই, এনেকৈ বনাই খাই চাব, বহুত ভাল। আৰু ইয়াত এতিয়া আমি পানী এড কৰি দিম। পানীটো অকণ বেছি এই চুপ নিচিনা খাব লাগে। ইয়াত তাৰমানে ধুনীয়াকৈ বহুত সিজিব লাগে, সিজিলেহে ইয়াৰ সোৱাদটো। এতিয়া ঢাকন দি আমি 20-25 মিনিট ইয়াক উতলাম। এতিয়া 15-20 মিনিট হৈ গ'ল, মই ঢাকন উৰাই চাইছোঁ। কিমান পানী দিছিলোঁ, কিমান শুকাই গ'ল দেখিছে নহয়। একদম চুপ বনাই খাব লাগে, বহুত উতলালেহে ইয়াত তাৰমানে তাৰ সোৱাদটো আহে, তাৰ ভিটামিনটো পাব আপোনালোকে। আৰু এনেকৈয়ে বনাই খাই চাব, মই যেনেকৈ বনাইছোঁ। আৰু আমাৰ চেনেলটো হ'ল আছাম ভাইবছ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি এটা দুটা জনাব। আৰু এনেকৈ বনাই খাই চাব, দেখিছেনে বহুত সোৱাদ লাগে। এতিয়া আৰু আমাৰ হৈ গৈছে, আমি এইটো এতিয়া গেছ বন্ধ কৰিম। এনেকৈ বনাব, একদম আমাৰ চুপ ধুনীয়াকৈ ৰেডিয়ে হৈ গ'ল। একদম চুপ, পূৰা চুপ। যেনেকৈ মই ছাগলী মাংস চুপ বনাইছিলোঁ, সেনেকৈ এইটো চুপ বনাব, পূৰা টেষ্ট কৰি খাবলৈ। আৰু এনেকৈ বনাই খাব। আৰু আপোনালোকৰ বেমাৰী হওক, ভাল হওক, যোনে হ'লেও সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰে। খালি আপোনালোকে জালুকটো দিব, জলকীয়া গুড়াটো দিব। হ'ব আজিলৈ ইমানেই ভিডিঅ'টো। নমস্কাৰ।